আজি হ'ল বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ ওপৰতে মই আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজিৰ দিনটোত কি কৰিলোঁ আপোনালোকক তাকে দেখাওঁ বুলি ভাবিলোঁ। এয়া ৰাতিপুৱা 8 বজাৰ দৃশ্য। 8 বজাতে ধুনীয়াকৈ মিঠাই, এইফালে প্ৰসাদ, আপেল, কল, কুঁহিয়াৰকে আদি কৰি সকলোবিলাক কাঁহী এখনত লৈ আহি আমাৰ ছোৱালীজনীয়ে বৰ্তাকহঁতৰ ঘৰৰ পৰা, কিয়নো বৰ্তাকহঁতৰ ঘৰ প্ৰতি বছৰে 8টা বজাত শৰাই ভাঙে জানেনে। ইমান সোনকালে নগৈ কাম কৰে নহয়, আপোনালোকে নেদেখিলে বিশ্বাসে নকৰিব। আৰু এইফালে আমাৰ ঘৰৰ প্ৰসাদ দেই, বুট আৰু নাৰিকল, কিয়নো মই কৰিব নোৱাৰা অৱস্থা হৈ আছোঁ, এওঁৱে সকলোখিনি কৰিব লগা হৈছে। আৰু সকলোৱে বাৰু বিশ্বকৰ্মা পূজা নাপাতে, কিন্তু আমি মানুহ যেতিয়া সৰুৰ পৰা এনেকৈ মানি আহিছোঁ। আৰু এয়া গাড়ী ৰাতিপুৱাই ধুলে আৰু ধুনীয়াকৈ এতিয়া ধূপকেইডালমানকে মনৰ সন্তুষ্টিৰে চৰাই দিছে গাড়ীখনৰ আগত। যিহেতু এইবিলাক বিশ্বাস কৰা হয়, কিবা এটা ভাল চিন্তা কৰিয়ে চবৰে মনবিলাক বেলেগ বেলেগ ন। সমাজত যি নীতি নিয়ম চলি আছে তেনেকৈ আমি পূজা অৰ্চনা কৰিছোঁ আৰু যিমান পাৰিছোঁ সাধ্যানুসাৰে, তেনেকুৱা নিচিনা কথা। আপোনালোকে সেয়া ভুল নুবুজিব। আৰু এয়া ল'ৰা ছোৱালীকেইটাইও বৰ্তাকৰ ঘৰলৈ গৈছিলে, তাৰপিছত আকৌ দোকানবিলাকত পাতিছে নহয়, একদম সকলোতে ঘূৰি ফুৰিছে। সিহঁতি বহুত বেছি ভাল পাইছে। তাৰপৰা মোকো ইজনী সিজনীয়ে ফোন কৰি মাতি আছে, সেইবাবে মই আকৌ ওলালোঁ। এতিয়া মই বোলো যাওঁ আৰু উপায় নাই, ভালো লাগে দিয়কচোন এনেকৈ এটা দিন কটাবলৈ পালে। আকৌ এইফালে ওচৰতে দোকানত সেয়া গ'লোঁ, দিলে দৈ, মিঠাই, কালাকান, এইফালে আকৌ প্ৰসাদ। আমাৰ ল'ৰাটো দেখিছেনে, এৰিয়ে দিব লগা হয় জানেনে, কোচৰ পৰা আঁতৰিয়ে যায়, অলপ ৰৈ নাথাকে সি। এতিয়া থিয় দঙা দি আছে যে। তাৰপিছত এয়া দোকানত ইমান মানুহ আছে, আৰু ময়ো বোলো অকণমান ভিডিঅ' ক্লিপ এটা ল'লোঁ। যিহেতু মুহূৰ্তবিলাকতো প্ৰতিটো মুহূৰ্ত হেৰাই যায় ন আমাৰ মাজৰ পৰা, এদিনো আমি ঘূৰাই নাপাওঁ। তাৰপিছতে গ'লোঁ এয়া বৰদেউতাহঁতৰ ঘৰলৈ, আমাৰ এওঁলোকৰ বৰদেউতাক। তাৰপিছতে তাত আকৌ নাম গোৱা পাতিছিলে। এয়া মাছে মাংসই এক থালি উলিয়াই দিলে। আৰু ৰাতিপুৱাৰ পৰা যিহেতু খানা খোৱাও নাছিলোঁ, বুট মগু প্ৰসাদ এইবিলাকে খাই আছিলোঁ, সেইটো কাৰণে তাত গৈ পেলানি পূৰা ভোকো লাগিছিলে, দুপৰীয়া খাই দিলোঁগৈ। আৰু তাৰপিছতে খাই বৈ বেছি দেৰি ৰৈ নাথাকিলোঁ। তাৰপিছতে এয়া আমাৰ বৌক আপোনালোকে চিনি পায় নহয়, বৌ গৈছিলে। তাৰপিছতে এয়া আকৌ আমাৰ দেউৰৰ ছোৱালীজনী, আপোনালোকক মাজে মাজে ভিডিঅ'ত দেখাই থাকোঁ নহয়। এই এটাই দেখিছেনে কেনেকুৱা এক্টিং দেখি ধৰিব পাৰিছে। ভিডিঅ' কৰিবলৈ কৰিলে বহুত বেয়া পায়, কিন্তু এতিয়াহে তাই তেনেকুৱা কৰিছে। অনুভৱ নাই কৰা যে সময়বিলাক আমি সদায় হেৰুৱাই গৈ আছোঁ। এইবিলাক মুহূৰ্ত পিছত চাই অন্ততঃ তাই ভাল পাব। তাইও এতিয়া বিয়া ঠিক হৈ আছে বাৰু, অহা বছৰলৈ এইটো অৱস্থাত তাই নাথাকে, আৰু কোনটো অৱস্থাত থাকিবগৈ তাই হয়তো যেতিয়া হেৰাই যাব তাৰপিছতহে অনুভৱ হ'ব। তাই এতিয়া গম নাই পোৱা। আমি যেনেকৈ দিনবিলাক হেৰুৱাই আহিলোঁ, আৰু এতিয়া অকলে মনতহে পেলাব পাৰোঁ, ক'তো যে ৰাখি নথলোঁ আমি চাবলৈও। সেয়াই মানুহৰ জীৱন কেতিয়া কোন দিশে সলনি হয় কোনেও ধৰিব নোৱাৰে। কেতিয়াবা সুখ আহে, কেতিয়াবা দুখ আহে, কিন্তু নৰ্মেলি জীৱনটো নৰ্মেলেই হৈ থাকে, কিয়নো সুখ দুখ বেছি দিনৰ নহয়। সুখ আহিব, এয়া যাব ন। আৰু এইফালে আহিলোঁ সৰু দাইদেউৰ ঘৰলৈ। আপোনালোকে পদূলিটো দেখি নিশ্চয় ধৰিব পাৰিছে, মই আগতো আহি পিনি ভিডিঅ' বনাওঁ ইয়াত। এয়া আকৌ জাজলী আমাৰ অকণমান দেখাই দিছোঁ। এইফালে এই পোৱালিটো দেখিছেনে, অকণমানি মইনাটো, ই আকৌ আমাৰ সৰু দাইদেউৰ ককাকৰ মৃত্যু সকাম নহ'লে 10 দিনীয়া পিছতে ই জন্ম হৈছিলে। আমাৰ সেইকেইদিন অৱস্থা বেয়া, আৰু বংশৰ জন্ম চোৱা মৃত্যু চোৱাকে আদি কৰি এতিয়া 6 মাহ পাৰ হৈ গ'ল। তাৰপিছতে আহিবই নোৱাৰিলোঁ। খুৰীকো বোলো মাত এষাৰ দি যাওঁ, যিহেতু একেটা ৰাস্তাতে হয়, আৰু গৰমত জানেনে ওলাই সোমাই থাকিবলৈকে দিগদাৰ। আকৌ ওচৰতে গ'লোঁ আৰু এঘৰলৈ, সেয়া অকণমান কমেডি ভিডিঅ' বনাই থাকে সিহঁতি। মোকো ক'লে বোলে অকণমান বনালে ফেচবুকত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে যদি চাবলৈ মন আছে চাব দেই। তাৰো অকণমান বোলো ক্লিপ এটা লগাই দিওঁ। আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে নতুনকৈ আহিছে মোৰ চেনেলত, তেনেহ'লে প্লিজ সদায় ফ্ৰেণ্ড হৈ থাকিব আৰু সঁহাৰি জনাব। আজিলৈ তেন্তে আহিছোঁ, বাই বাই।